আমি যদি চাওঁ এই কথাটো ক'ব লাগিব যে ডিপ্ল'জন শৰ্মাৰ যিটো আপোনাৰ ব্যক্তিত্ব তানজিলতকৈ যথেষ্ট পৰিমাণে বেছি হয়তো তানজিল হুছেইনৰ এটা সময়ত গৈ পেলাই বয়সৰ পিছত এটা সময়ত গৈ পেলাই সেই ব্যক্তিত্ব আহৰণ কৰিব পাৰে আমি নাজানো কিন্তু এই মুহূৰ্তত সেই কথাটো আমি মানি ল'ব নোৱাৰোঁ দ্বিতীয় কথাটো হ'ল ভোট দুই ধৰণৰ থাকে এটা হৈছে ট্ৰেনজেকশ্যনেল আনটো হৈছে আইডিঅলজিকেল আৰু তাৰ উপৰি মাইনৰিটি বেল্টত বিশেষকৈ পূৰ্ববংগীয় মুছলমান মানুহবিলাকে ভোট দিয়ে এটা মেইন ফেক্টৰ হৈছে ছিকিউৰিটি আৰু চামগুৰিত এটা কথা আমি ক'ব লাগিব যে চামগুৰিৰ প্ৰায় 30,000 মাইনৰিটি ভোট চুবুৰীয়া যিবিলাক তেওঁলোকৰ এডজাষ্টেণ্ট সমষ্টি আছে তালৈকে ডিলিমিনেশ্যন গুচি গৈছে এই 30,000 মানুহে ইতিমধ্যে সেই যিবিলাক সমষ্টিত গৈছে তাত তেওঁলোক মোটামুটি মাইনৰিটি গতিকে তাত তেওঁলোকে সহাৱস্থান কৰিব লাগিব আৰু এই কথাটো তেওঁলোকে মানি লৈ পেলাই বা বুজি লৈ পেলাই হয়তো ক'ৰবাত সেই ধৰণৰ কথাটো ভাবিছে যে ইয়াত ৰকিবুল হুছেইনক আহি পেলাই ভোট দিলে আমি তাত ইতিমধ্যে একমতে হৈয়ে গৈছে গতিকে তেওঁলোকে উভতি আহি পেলাই আকৌ পুনৰ ৰকিবুল হুছেইনৰ পুত্ৰক ভোট দিয়া কথাটো হয়তো মানি ল'ব পৰা নাই সেই কথাটো হ'ব পাৰে কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল বিজেপিৰ মাইক্ৰ' লেভেলৰ যিটো মেনেজমেণ্ট সেইটো অত্যন্ত সুন্দৰকৈ কৰিছে আৰু বুথ লেভেলত তাতকৈ মই ভাবোঁ মাইক্ৰ' লেভেল পৰিয়াল তেওঁলোকে টাচ কৰিছে তাতকৈ ডাঙৰ কথাটো হৈছে কি বিজেপি যিটো মাইক্ৰ' মেনেজমেণ্টৰ কথা কয় মই ভাবোঁ চামগুৰিত ইট হেজ বিকাম নেন' মেনেজমেণ্ট হৈ পৰিছে জ্ঞানেন বৰ্মন ডাঙৰীয়া কালি মুখ্যমন্ত্ৰীয়ে ফলাফলৰ পিছতে নিশা এটা ভাল কথা কৈছে যে এপিচমেণ্টৰ নান জাষ্টিছ টু অল কৈছে আমি কাকো তুষ্টিকৰণ নকৰোঁ কিন্তু সকলোকে ন্যায় প্ৰদান কৰিম সংখ্যালঘু লোকসকলক যদি বিজেপিয়ে পাবলগীয়া ন্যায়খিনি দিবলৈ দিয়ে তেনেহ'লে অসমত গোটেই ৰাজনৈতিক সমীকৰণটো সলনি হৈ যাব পাৰে হয় বিশেষকৈ সামগ্ৰীৰ নিৰ্বাচনে তেনেকুৱা এটা ইংগিত বহন কৰিছে যে মাইনৰিটি ভোটৰ এটা সেকশন বিজেপিলৈকে আহিব পাৰে তেনেকুৱা এটা সম্ভাৱনা স্পষ্ট হৈ পৰিছে আৰু বিজেপিৰ এক্সিষ্টিং ভোট শ্বেয়াৰ গোটেই অসমতে 30 to 36% আছে যদি এই 36% ভোটৰ লগত যদি মাইনৰিটি ভোটৰ আনকি 10% যদি যোগ হৈ যায় তেতিয়াহ'লে বিজেপি অসমত এটা ইনডমিটেবল ফ'ৰ্চ হৈ পৰিব ৰাজনৈতিকভাৱে তাত সন্দেহ নাই আৰু আনপিনে মাইনৰিটি ভোটৰ বিভাজনৰ এটা আমি দেখিবলৈ পাইছো অখিল গগৈ মাইনৰিটি অঞ্চলত ব্যাপক কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছৰ লগত এটা অংশ আছে এআইডিএফৰ লগত এটা অংশ আছে আৰু তেনেকুৱা ক্ষেত্ৰত বিজেপিৰ পিনে এটা অংশ অহাৰ লগে লগে বিজেপিৰ যথেষ্ট শক্তি বৃদ্ধি পাব কিন্তু মোৰ এই বিজেপিৰ লগত আহক উন্নয়নৰ ৰাজনীতিৰ লগত মাইনৰিটিসকল জড়িত হওক এইটো আকাংক্ষিত মানে ৰাষ্ট্ৰ নিৰ্মাণৰ অংশীদাৰ হওক সেইটো আকাংক্ষিত কিন্তু একে সময়তে কিন্তু আনন্দও আছে কিন্তু আশংকাও আছে এই আশংকাটো কি আজি সন্মানীয় বিজেপিৰ বিধায়কগৰাকীৰ বক্তব্যত ওলাই পৰিছে যে আজি যিবিলাক ঘৰ সেই ঘৰবিলাকৰ সিংহভাগ পাইছে মাইনৰিটি পূৰ্ববংগীয় মুছলমানে অৰ্থাৎ এটা কথা লক্ষ্য কৰিব এই মাইনৰিটি এপিচমেণ্টৰ পলিচি আৰম্ভ কৰিয়ে অগপয় নিজৰ আত্মাটো পাহৰি পেলাই এটা সময়ত অসমীয়া ৰাইজৰ পৰা আঁতৰি গ'ল এই মুলায়ম সিং যাদৱে সমাজবাদী বিচাৰধাৰাৰে যাত্ৰা আৰম্ভ কৰি যেতিয়া মাইনৰিটি কনষ্টিটুৱেঞ্চিত স্পেচটোত প্ৰৱেশ কৰিলে তেওঁ মৌলানা মুলায়ম হৈ গ'ল যাদৱ বংশত জন্মলাভ কৰা লালু প্ৰসাদ যাদৱে গেৰুৱা বস্ত্ৰ পৰিত্যাগ কৰি সেউজীয়া টুপি পিন্ধিলে আজি বিজেপিৰ কাৰণে কিন্তু সতৰ্ক হোৱাৰ সময় আছে এতিয়া বিজেপিটো এতিয়া অজস্ৰ মানুহ আহিছে আৰু আহিব কিন্তু ক্ষমতা লাগিব ৰাজনীতিক ব্যৱস্থাত কিন্তু ক্ষমতাৰ লগে লগে আইডিঅলজিটো কম্প্ৰমাইজ হ'ব নেকি কাৰণ কিয় বিভিন্ন ঠাইত দেখা পোৱা গৈছে যে এতিয়া বিভিন্ন ঠাইত মাইনৰিটিসকলে পাইছে কিন্তু সিংহভাগ যেতিয়া পোৱা বুলি আজি সন্মানীয় বিজেপি নেতায়ে স্বীকাৰ কৰিছে তেতিয়া এইটো কথা প্ৰশ্ন আহিব যে কৰবাত নহয় কৰবাত সেই এপিচমেণ্টৰ পলিটিক্সটো আৰম্ভ হ'বলৈ গৈ আছে নেকি আমি বৰাক উপত্যকাত দেখিছো এটা যাক সমালোচনা কৰি থকা হৈছিল আগতে মিয়া কমিউনিটি এটাক ইতিমধ্যে আপোনাৰ অটোনমাস ডেভেলপমেন্ট কাউন্সিল দিয়া হৈছে অৰ্থাৎ আহি থকা সময়ত এনেকুৱা হ'ব নেকি যে হিন্দুত্ব ইন ৰেটৰিক মুছলিম ফাৰ্ষ্ট পলিচি ইন একশ্যন যদি সেইটো হয় কিন্তু ৰাইজ কিন্তু অসমীয়া ৰাইজ যেনেকৈ অগপৰ হাতত প্ৰতাৰিত অনুভৱ কৰিছিলে সংখ্যাগৰিষ্ঠ ৰাইজ কিন্তু বিজেপিৰ হাতত তেনেকুৱা প্ৰতাৰিত অনুভৱ কৰিব যদি এইটো হয় আমি আশা কৰিম নিষ্ঠা সহকাৰে যে সেইটো নহওক সবকা সাথ সবকা বিকাশ হওক তাত সংখ্যাগৰিষ্ঠ সংখ্যা লঘিষ্ঠ বুলি নহয় ভাৰতীয় হিচাপে সকলো ভাৰতীয় মংগল উন্নয়নৰ আমাৰ কামনা আকাংক্ষিত তাত সকলোৱে সুবিধা পাওক কিন্তু এপিচমেণ্ট পলিটিক্স যাতে আৰম্ভ নহয় মই ভাবোঁ বিজেপি নেতৃত্ব সেইটো লক্ষ্য ৰাখিব মই ডিপ্ল'ৰঞ্জন শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ ডিপ্ল'ৰঞ্জন শৰ্মা ডাঙৰীয়া সংযুক্ত হৈছে অভিনন্দন জনাইছোঁ প্ৰথমতে চামগুৰিত বৃহৎ বিজয়ৰ বাবে বহু লোকৰ বাবে এই বিজয় প্ৰত্যাশিত নাছিল অপ্ৰত্যাশিত ইমান বৃহৎ বিজয় হ'ব বুলি অন্ততঃ ভবা নাছিলে আৰু শক্তিশালী প্ৰতিদ্বন্দ্বী আছিল ৰকিবুল হুছেইন মাত্ৰ 6 মাহৰ আগতে 10 লাখ ভোটত ধুবুৰীৰ পৰা জয় হৈছে সাংসদ ৰূপে গতিকে তেওঁৰ পুত্ৰ প্ৰতিদ্বন্দ্বী আছিল আৰু যথেষ্ট ঘটনাও সংঘটিত হৈছে তাৰ মাজতো জয় নিশ্চয় বৰ মানে সহজ নাছিল আজি বিজেপি কাৰ্যালয়ত সম্বৰ্ধনা জনাইছে ডিপ্ল'ৰঞ্জন শৰ্মা ডাঙৰীয়া
কিমান জটিল আছিল এই যাত্ৰা নমস্কাৰ পৰাগদা অলপ চাইলেণ্ট মই প্ৰথমতে নিউজ 18 মাধ্যমৰে মই অসমৰ সমূহ ৰাইজ আৰু বিশেষকৈ ঐতিহ্যমণ্ডিত চামগুৰিবাসী ৰাইজক মই মোৰ সেৱা জনাইছোঁ আৰু এটা কথা মই পুনৰাই ক'ম চামগুৰিবাসী ৰাইজে যি ঐতিহাসিক ৰায়দান দিছে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সেই সকলো ৰাইজৰ মই শিৰত লৈ কাম কৰিম বহুতখিনি কাম চামগুৰিৰ কাৰণে বহুতখিনি কাম কৰিব লগা আছে শিক্ষাৰ ক্ষেত্ৰত হওক স্বাস্থ্যৰ ক্ষেত্ৰত হওক আন্তঃগাঁথনিৰ ক্ষেত্ৰত হওক এক ভয়মুক্ত পৰিৱেশ এক মুক্ত গণতন্ত্ৰ হোৱাত চামগুৰিবাসী ৰাইজে এইবাৰ পাইছে গতিকে এই কণ্টিনিউটিটো যাতে আমি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা ল'ম আৰু এটা কথা হৈছে যে সংখ্যালঘু লোকে যথেষ্ট ভোট দিছে কিয় দিছে মানে বিজেপিৰ ট্ৰেডিশ্যনেল ভোটাৰ নহয় তাৰ পাছতো ডিপ্লু ৰঞ্জন শৰ্মাই সংখ্যালঘু ভোট পাইছে মানুহ আচৰিতেই হৈছে চাওক আপোনাৰ টকশ্বতে মুজিবুৰ ৰহমান ডাঙৰীয়া বহি আছে প্ৰগ্ৰেছিভ সকলো ইউথ এবাৰ আমাৰ লগত ওলাই আহিছে আজি অলপ আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমাৰ নীতি হৈছে জাষ্টিছ টু অল এপিজমেণ্ট টু নান মই প্ৰত্যেকখন মিটিঙত এই কথা কৈছিলোঁ আজি ৰাইজেও জানে যে কংগ্ৰেছে সদায় তোষামোদ কৰি সাপ হৈ খুটে আৰু বেজ হৈ যায় স্বাধীনতাৰ পিছৰ পৰা সংখ্যালঘু সমাজক কংগ্ৰেছে যিমান অপকাৰ কৰিছে অন্য কোনো ৰাজনৈতিক দলে কৰা নাই মই যদি কেতিয়াবা সময় হয় মই তথ্য সহায়কাৰে দিব পাৰিম কংগ্ৰেছে কেনেদৰে সংখ্যালঘু সম্প্ৰদায়ক কেতিয়াও শিক্ষাৰ পোহৰৰ ক্ষেত্ৰত বা সকলো ক্ষেত্ৰত ছিষ্টেমেটিকেলি দূৰ কৰি ৰাখিলে গতিকে ৰাইজ আজি সচেতন প্ৰথম কথা দ্বিতীয় কথা আজি আপোনালোকৰ দৰে সংবাদ মাধ্যম আছে সংবাদ মাধ্যমৰ খুব শক্তিশালী ভূমিকা ৰাইজৰ মাজত কোনো কথা লুকাই নাথাকে তৃতীয়তে ছ'চিয়েল মিডিয়া আছে এই সকলোবোৰ লৈ ৰাইজৰ মাজত আজি জল পটপটকৈ প্ৰমাণিত হৈছে যে কোন ৰাজনৈতিক দলে কাম কৰে মই কেইদিনমান আগতে যেতিয়া গৈছিলোঁ মাননীয় মুজিবুৰ দা আছে মোক এগৰাকী মহিলাই সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাই মোক কৈছিল যে মাননীয় শৰ্মা ডাঙৰীয়া হুছেইন ডাঙৰীয়াই আমাক লৈ পেলাই তাৎসল্য কৰি পেলাই কথা কৈ আছে আপোনালোকে কৈছে বুলি কিন্তু মোৰ ছোৱালীজনী এবাৰ নিযুত মইনা পাইছে মই আৰু জীৱনত তাই পঢ়াবৰ কাৰণে মই চিন্তা কৰিব নালাগে মোৰ এটা চিন্তা দূৰ হ'ল গতিকে মই বিজেপিক ভোট দি পেলাই মই কাক ভোট দিম এইটো আমাৰ ইমানৰ কথা আমি বিজেপিকে ভোট দিম অৰুণোদয় দিছোঁ আজি PM আৱাস যোজনা গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়া আঁচনি দিছে যেতিয়া আমি স্কিম লৈছোঁ আমি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে লৈছোঁ আমাৰ ক্ৰেডিবিলিটি আমি এষ্টাব্লিছ কৰিছোঁ চৰকাৰে কি কাম কৰিছে আস্থা আৰু বিশ্বাসৰ ভাৱ জগাই তুলিছোঁ আৰু তাৰ বিপৰীতে ভয়মুক্ত এক ভাবুকিমুক্ত চামগুৰি নিৰ্মাণ কৰিবৰ কাৰণে আমি আগবাঢ়িছিলোঁ আজি মুজিবুৰ ৰহমান ডাঙৰীয়া আছে তেখেতে ক'ব যে কেনেদৰে হাজাৰ হাজাৰ সংখ্যালঘু যুৱক মোতকৈ বেছি কাম কৰিছিল আজি মুজিবুৰ ৰহমান ডাঙৰীয়াই মই যদি 10 ঘণ্টা কাম কৰিছিলোঁ তেখেতে 16 ঘণ্টা কাম কৰিব আজি তেনেকুৱা যিসকলে দোৱা কৰিছিল বিবেক ভোটৰ কাৰণে ৰাষ্ট্ৰৰ উন্নতিৰ কাৰণে দোৱা কৰিছিল গতিকে এটা বিৰাট ডাঙৰ চেঞ্জ হৈছে যোৱাবাৰ কৰিমগঞ্জ লোকসভাত 65% মাইনৰিটি থকাৰ পিছত আমি জিকি আহিছোঁ সেই সাহস মোৰ আছিল কনফিডেন্স আছিল সকলোকে লৈ আমি আগবাঢ়িছিলোঁ মাননীয় জিতু গোস্বামী ডাঙৰীয়া আছিল সুৰেশ বৰাদাৰ ব্যক্তি আছিল মুজিবুৰ ৰহমান ডাঙৰীয়া আছিল আৰু আমি খুব চিষ্টেমেটিকেলি আমি এইবাৰ ইলেকশ্যন মেনেজমেণ্টটো কৰিছিলোঁ বুথে মিটিং কৰিছিলোঁ মই প্ৰায় 197টা বুথৰ ভিতৰত প্ৰায় 150টা বুথত গৈ পেলাই মই মিটিং কৰিছিলোঁ গতিকে সকলো দিশৰ পৰা কৰাৰ পিছত ৰাইজৰ আশীৰ্বাদত আমি জিকি আহিছোঁ হয় ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰত আকৌ এবাৰ আহিম বেছি সময় নৰূপা কলিতা ডাঙৰীয়া নে চামগুৰিৰ পৰাজয় চামগুৰিৰ বিষয়ে মূলতঃ চামগুৰিৰ বিষয়ে ক'বলৈ হ'লে প্ৰথমতে মই ক'ম হিন্দু মুছলিম এক হেতু বিজেপি সেফে তাৰ উদাহৰণ চামগুৰি আৰু মই বৰ্তমানত বিজয়ী ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ তেখেতে চামগুৰিবাসীৰ বাবে উন্নয়নমূলক কাম কাজ কৰিব যি এটা বছৰ আছে সেই এটা বছৰ কিন্তু তেখেতৰ দুটামান কথাৰ লগত মই একদম মানে সহমত পোষণ কৰিব নোৱাৰিলোঁ তেখেতে ক'লে যে ভয়মুক্ত বাতাবৰণ তেখেতলোকে মানে আঁতৰ কৰিব এই ভয়মুক্ত বাতাবৰণ কেতিয়াৰ পৰা সৃষ্টি হ'ল চামগুৰিত এই কথাটো আচলতে চাব লাগিব আৰু তেখেতে নিশ্চয় দেখিছে যে নিৰ্বাচনীৰ তাৰিখ ঘোষণা নহওঁতে উপনিৰ্বাচনৰ কেনেধৰণেৰে কংগ্ৰেছৰ বিধায়কক আক্ৰমণ কৰাৰ পৰা ধৰি সাংবাদিকসকলক আক্ৰমণ কৰাৰ পৰা ধৰি চামগুৰিত এনেকুৱা এটা হিংসাত্মক মানে পৰিৱেশ গঢ়ি তোলা হ'ল সেয়া কি মানে ভয় ভীতি কৰা নাছিল নেকি সেইটো মোৰ তেখেতলৈ প্ৰশ্ন দ্বিতীয় কথাটো তেখেতে কৈছে যে কংগ্ৰেছে মাইনৰিটি লোকসকলক শিক্ষাৰ পোহৰৰ পৰা দূৰত ৰাখিছিলে কিন্তু আজিৰ তাৰিখত বৰ্তমানত তেখেতসকলে মাইনৰিটিটো
বাদেই দিছোঁ মই গোটেই সমগ্ৰ অসমীয়া ৰাইজক যে এই শিক্ষাৰ পোহৰৰ পৰা আঁতৰত কৰিবলৈ যে গৈ আছে চৰকাৰী স্কুলবোৰ বন্ধ কৰি সেই কথাটো তেখেতলোকে অকণমান গুৰুত্ব দিব আৰু এটা আমি আশা ৰাখিম যে তেখেতেও ক'লে মাইনৰিটি এবাৰ বহু মাইনৰিটিয়ে তেখেতলোকক ভোট দিছে এইটো ভাল লক্ষণ আমি ভাল পাইছোঁ কথাবিলাকত কৰিমগঞ্জতো তেখেতলোকে কৈ আছে যে মাইনৰিটি বেছি সংখ্যক থকা স্বত্তেও তেখেতলোক জিকি আহিছে আৰু বহু অংশত এবাৰ মাইনৰিটি লোকসকলে তেখেতসকলক ভোট দিছে কি কাৰণত কেনেকৈ ভোট দিছে আমি সকলোৱে জানো কাৰণ ভাৰতীয় জনতা পাৰ্টি উৰ্ফে মানে ভাৰতীয় ব্লেকমেইলিং পাৰ্টি বুলি কৈছোঁ মই এই কাৰণে কৈছোঁ কাৰণ তেখেতসকলে আচলতে সকলোকে ব্লেকমেইলিং কৰিছে অতি সাংঘাতিক ধৰণে মোক কথাখিনি ক'বলৈ দিয়ক আপোনালোকে কংগ্ৰেছৰ ওপৰত এলিগেশ্যন লগাইছে যে কংগ্ৰেছে তুষ্টিকৰণৰ ৰাজনীতি কৰে অসমত যেনেকে আপোনালোকে 5টা জিকিছে পশ্চিমবংগত তৃণমূল জিকিছে কেৰেলাতো জিকিছে কৰ্ণাটকত কংগ্ৰেছ জিকিছে আজি অসমত এয়া জিকিছে ডাঙৰ কথা আপোনালোকৰ মুখ্যমন্ত্ৰী যিজনক আপোনালোকে ঝাৰখণ্ডত হাৰি আহিলে কিয় আপোনালোকে কংগ্ৰেছক কয় কংগ্ৰেছে মাইনৰিটিক তুষ্টিকৰণৰ ৰাজনীতি কৰিছে আপোনালোকে আজি কিহৰ ৰাজনীতি কৰিছে আজি আপোনালোকে মাইনৰিটিসকলক ব্লেকমেইলিঙৰ ৰাজনীতি কৰিছে আপোনালোকে জলদি আপোনালোকক মাইনৰিটিৰ ভোট লাগিছিলে আপোনালোকে তেওঁলোকক প্ৰেমেৰেওতো তেখেতলোকক আঁকোৱালি ল'ব পাৰিলেহেঁতেন তেতিয়াহ'লে আজি অতদিনে আপোনালোকে মাইনৰিটিসকলক কিহৰ কাৰণে ইমানকৈ ঠাট্টা ইটিকিং মস্কৰা কৰি আহিলে আপোনালোকে কংগ্ৰেছৰ কোনোবাই কাৰোবাক ঠাট্টা কৰাটো আপোনালোকৰ গাত লাগে এজন বিধায়কে বাৰু বেয়া কথা মই মানি লৈছোঁ কিন্তু আপোনালোকে এই মাইনৰিটিসকলক কিমান ইটিকিং কৰে সন্তান জন্ম দিয়া কিন্তু মই এটা আচৰিত কথা পাইছোঁ যে আপুনি কৈছে যে ভয়মুক্ত আপুনি হয়তো নতুনকৈ খৰা খবৰ ৰাখিছে পলিটিক্সৰ নাজানে এটা সময়ত চামগুৰিত ডকাইতৰ সন্ত্ৰাস হওঁতে নিউজ কৰোঁতে মোৰেই বেয়া লাগে কেতিয়াবা মোক মানে ল'ৰাবোৰে ইনচাল্ট কৰে চম্বল বুলি কয় মই তেতিয়া বাকী চেনেলবোৰত বা পেপাৰবোৰত মই মোৰ কলিগ জাৰ্নেলিষ্টক কওঁ যে চম্বল বুলি নিলিখিবি মোৰো ঘৰ বেয়া লাগে ইমান বেয়াকৈ নকৰিবি মানে এটা পৰিৱেশ আছিল এই পৰিৱেশবোৰ নাইকিয়া নকৰিব 1983 চনত চাওক ৰূপা কলিতা ডাঙৰীয়া 1983 চনত নুৰুল হুছেইন ডাঙৰীয়া যেতিয়া চামগুৰিৰ বিধায়ক হৈছিল সেই সময়ত 95 বৰ্গ কিলোমিটাৰৰ লাওখোৱা অভয়াৰণ্যখনৰ মূল ৰেঞ্জটো চামগুৰিত পৰে 95 স্কোৱাৰ কিলোমিটাৰ লাওখোৱা অভয়াৰণ্যত 93টা গড় আছিল আৰু পৃথিৱীৰ ভিতৰত এশিঙীয়া গড়ৰ সৰ্বাধিক ঘনত্ব আছিল 1985 চনত যেতিয়া আপোনালোকৰ বিধায়ক মানে চৰকাৰখন ভাঙি গ'ল আৰু নিৰ্বাচন ঘোষণা কৰিলে সেইদিনা 0 গড় আছিল আজি যে পবিতৰা যে আপোনাৰ কেইবা হাজাৰ ল'ৰা ছোৱালীয়ে সংস্থাপন পাইছে প্ৰায় 300 মান হোটেল ৰেষ্টুৰেণ্ট আছে জিপচি গাড়ী চলে টুৰিষ্টৰ কাম চলি আছে কি কাৰণে চলি আছে গড়ৰ কাৰণে আচলতে পবিতৰা বিশ্বৰ সৰ্বাধিক গণতন্ত্ৰৰ নাছিল চামগুৰি আছিল নাইকিয়া হৈ গ'ল ঠিক আছে নুৰুল হুছেইন ডাঙৰীয়াৰ লগত নাইকিয়া হ'ল অসম আন্দোলন পৰিস্থিতি বেয়া কিন্তু তেওঁৰ পুত্ৰজন যেতিয়া বনমন্ত্ৰী হ'ল তেতিয়া কাজিৰঙা গড়খিনি বেছিকৈ মৰিল এতিয়া কি তাত এতিয়া গড় এতিয়া এই বছৰ আপুনি মোক এটা কথা কওকচোন ঠিক আছে আপুনি মোক এই কথাটো কওকচোন যোৱা 3 মাহত গড় হত্যা সংখ্যা এটা কওকচোন যোৱা 3 মাহ আপোনাক যিটো প্ৰশ্ন কৰিছে আপুনি সেইটো প্ৰশ্ন কৰক অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াটো আটাইতকৈ বেয়া কথা নাই মই আপোনাক সেইটো কথা কৈছোঁ আপুনি যে ভয়ৰ কথা গড়ৰ তথ্য লৈ অহা নাই ঠিক আছে যোৱা 10 দিনত আপুনি জানে নেকি যোৱা 10 দিনত জানে নেকি যোৱা 10 দিনত 20 দিনত জানে নেকি যোৱা 20 দিনত 10 দিনত জানে নেকি আপুনি নাই ৰখা তথ্য আপুনি ৰাখা নাই ঠিক আছে নাই ৰাখাটো আটাইতকৈ ভাল কথা সেইটোৱে গুৰুত্বপূৰ্ণ কথা বিশ্বৰ সৰ্বাধিক ঘনত্বৰ গড় থকা এখন অভয়াৰণ্য চামগুৰিত আছিল চামগুৰি স্পৰ্শ কৰি আছিল সেই অভয়াৰণ্যখনৰ পৰা আমি বঞ্চিত হোৱাৰ পাছত আমি আজিলৈকে মাত মাতা নাই যে ৰাজনৈতিকভাৱে কোনোবাই তাত ধ্বংস কৰিছে আমি মাত মাতা নাই কোৱা নাই কোনো অসমৰ মানুহে কোৱা নাই আজি তাৰ পাছতো কাজিৰঙাত গড় হত্যা হৈছে কোৱা নাই কিন্তু এই কথাটো হ'ল ডকাইতৰ অত্যাচাৰত চামগুৰিক চম্বল বুলি কয় আমি মাত মাতা নাই আমি কোৱা নাই যে আমুক কোনোবা এজন মানুহৰ কাৰণে হৈছে কিন্তু এই যে তুষ্টিকৰণৰ ৰাজনীতিটো নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সৰ্বভাৰতীয় সভাপতি দেৱকান্ত বৰুৱা ডাঙৰীয়াই কৈছিল তুষ্টিকৰণৰ ৰাজনীতিটো বিজেপিত কোৱাৰ আগতে যে যেতিয়ালৈকে আলিকুলি থাকিব তেতিয়ালৈকে কংগ্ৰেছ হ'ব আলিকুলিটো মই কোৱা নাই দেৱকান্ত বৰুৱাই কৈছিলে আৰু সেইটোকে তুষ্টিকৰণ ৰাজনীতিৰ দুটা তুষ্টিকৰণ এটা হ'ল গান্ধী পৰিয়ালৰ তুষ্টিকৰণ যে যেতিয়া ইণ্ডিয়া ইজ ইণ্ডিয়া আৰু এটা হ'ল জাতিগত তুষ্টিকৰণ এইটো দেৱকান্ত বৰুৱা আপোনালোকৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদকে আনিছিল কিন্তু এটা কথা ঠিক যে তাৰ মানে বিজেপি ধোঁৱা তুলসীৰ পাত নহয়
বিজেপিয়ে যে আজি সংখ্যালঘু ভোট মাৰিছে বিজেপিয়ে সকলো কাম ভাল কৰে বুলি কথা নাই কিন্তু মুজিবুৰ ৰহমান ডাঙৰীয়া আছে তেওঁৰ মুখেৰে শুনিলে ভাল হ'ব কিয়নো তাৰ পাছতো বিজেপিক ভাল পালে চাওক পৰাগদা মই সামগুৰিৰ মানুহ সামগুৰিত হৈ যোৱা উপনিৰ্বাচনত মানে আমাৰ ওপৰত ভয় ভাবুকি গুণ্ডাৰাজ এইবিলাক এই নিৰ্বাচনত আমাৰ ওপৰত কিছুমান মানুহে ওপৰৰ পৰা জাপি দিব বিচাৰিছে কিন্তু গ্ৰাউণ্ডত কি হৈছে সেই বস্তুটো কোনেও মানে এই বস্তুটো মানে বিচাৰ কৰি চোৱা নাই 2001 চনৰ পৰা 2016 চনলৈকে আমাৰ সামগুৰিত কি ধৰণৰ গুণ্ডাৰাজ আছিলে পলিটিক্যাল গুণ্ডাৰাজ কি ধৰণৰ গুণ্ডাৰাজ আছিলে এইটো গোটেই অসমৰ মানুহে জানে তাতে গোটেই মিডিয়াত সোশ্যাল মিডিয়াই কক সবতে তো আছিল কিন্তু এতিয়া চাও এইবাৰ যে উপনিৰ্বাচন হ'ল কৈছে যে তুষ্টিকৰণ তেনেকুৱা কোনো আমাৰ তাত কোনো প্ৰভাৱ পৰা নাই আমাৰ ইয়াতে এই নিৰ্বাচনত আমি প্ৰথম সামগুৰিৰ যিসকল শিক্ষিত যুৱক আছে প্ৰথম আমি এটা বস্তু চিন্তা কৰি আমাৰ এটা ইউনিটি হল আমাৰ যুৱকসকলৰ মাজত আমি উলাই আহিছো যে ৰকিবুল হুছেইন ডাঙৰীয়াই যেটো উপনিৰ্বাচনৰ কাৰণে লৰা জিকাবৰ কাৰণে যেটো প্ৰচাৰ চলাইছে তেও প্ৰথমতে গৈছে টিভি এখন লৈ পেলাই গৈছে তাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ হে টিভিত তেও দেখুৱাইছে যে হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ভোট নালাগে বুলি কৈছে বিভিন্ন ধৰণৰ কথা এবিলাক কাটি কাটি এটা মানে আপোনাৰ এই পেনড্ৰাইভ এটা দি পেলাই টিভিটো থুমাই এলইডিটো থুমাই দি পেলাই তেখেতে দেখুৱায় কিন্তু তেও যে 25 বছৰৰ তাৰ 24 বছৰৰ তেও যে তাৰ প্ৰতিনিধি সামগ্ৰীৰ তেও সামগ্ৰীৰ কাৰণে কি কি কৰিলে হেতু তেও তাতে আমাক এটা হেৰি দিব লাগিছিল ডেমো এটা দিব লাগিছিল যে মই এইটো অনুষ্ঠান বনাইছো এইটো বনাইছো এবিলাক আমাক দিস সিডি আকাৰে তেও প্ৰকাশ কৰিব লাগিছিল যে ইমানখিনি ডেভেলপমেন্টৰ কাম কৰিছো এইটো ৰাস্তা বনাইছো এই হস্পিটাল বনাইছো এবিলাক দেখুৱালে তেতিয়ালে সামগ্ৰীৰ মানুহে বুজিলেতেন যে ৰকিবুল হুছেইন ডাঙৰীয়া হসাকে সামগ্ৰীৰ উন্নয়নৰ কাৰণে কাম কৰিছে কিন্তু তেও উন্নয়ন তেও ডেভেলপমেন্টৰ কামৰ ওপৰত তেও ভোট বিচাৰা নাছিল এইবাৰ তেও ভোট বিচাৰিছিল মানে কমিউনেল মেৰুকৰণৰ ৰাজনীতি কৰি মানে ধৰ্মীয়ভাৱে আমাৰ মানুহখিনিক আবেগিক কৰি তেও ভোট ল'ব বিচাৰিছিল তেও এনে ধৰণৰ সম্প্ৰদায়িক মন্তব্য সভা সমিতিত কৰিছে যাতে তাতে হিন্দু মুছলমানৰ মাজত সম্প্ৰদায়িক সংঘৰ্ষ হয় সম্প্ৰদায়িক সংঘৰ্ষ হলে কি হ'ব তাতে সামগ্ৰীত 1,04,000 আমাৰ মুছলমান ভোট আছে এই ভোটখিনি একফালে যাব আৰু যি 76,000 হিন্দু ভোট আছে সেইখিনি একসাইডে যাব নিজৰ লৰাৰ অনাহে তাৰ পৰা জিকি আহিব পাৰিব এই বস্তুটো যেতিয়া আমাৰ সামগ্ৰীৰ শিক্ষিত সমাজে আমাৰ যুৱকসকলে যেতিয়া বুজি পালে আমি এটা নিজাববীয়াকে সাধাৰণ মানুহ লৈ নহয় আমি নিজাববীয়াকে এটা আলোচনা কৰি আমি এটা প্লেনিং কৰিলো যে আমাৰ প্ৰাৰ্থীজনে এইবাৰ যে ভোট বিচাৰিবলৈ আহিব তেতিয়া অৱশ্যে দীপলুৰঞ্জন শৰ্মা তাৰ পৰা টিকেট নাপালে বা সিলেকশন হোৱা নাই কিন্তু বাই ইলেকশনটো ডিক্লেয়াৰ হৈ গৈছিল যে আমাৰ প্ৰাৰ্থীজন যেতিয়া আহিব তেখেতে ডেভেলপমেন্ট সামগ্ৰীৰ কাৰণে কি কি কৰিব পাৰিব সেই বিষয়ে তেও আমাৰ ৰাইজক ক'ব লাগিব আমি কোনো কমিউনেল ধৰ্মীয় আবেগ অনুভূতিত এবাৰ আমি ভোট বিচাৰিবলৈ নাযাও ইমান দিনে যি হৈ গ'লে সামগ্ৰী সমষ্টি আজি আমাৰ ৰূপহী সমষ্টিৰ যদিও ক্ষমতাত কোনো এমএলএ আজি কেইবা বছৰো নাই তথাপি আমি ৰূপহী সমষ্টিতকৈ আমাৰ সামগ্ৰীটো পিছ পৰি আছে সেইটো আমি অনুভৱ কৰিছো আজি আমাৰ লগতে লাগি থকা বৰমপুৰ সমষ্টিৰ লগত আমাৰ সামগ্ৰীৰ সমষ্টিৰ তুলনা নহয় আজি কলিয়াবৰ সমষ্টিৰ লগত আমাৰ সমষ্টিৰ তুলনা নহয় আমাৰ ৰাস্তা ঘাট ভাল নহয় আমাৰ এটা ভাল শিক্ষানুষ্ঠান তাত নাই এটা ভাল চিকিৎসালয় হস্পিটাল তাত নাই যি এটা আমাৰ কাউমেৰিত এটা এফআৰইউ আছে হেতুটো ডাক্তৰ আমি বিচাৰি পাবলৈ নাই এটো ভাল নাৰ্ছ নাই গতিকে আমি বিচাৰিছিলো যে আমাৰ ডেভেলপমেন্ট এনেকুৱা কথাটো ডেভেলপমেন্ট হ'ব কমিউনেল এজেন্ডা হ'ব কমিউনেল এজেন্ডা হিন্দু মুছলমানৰ মাজত কাজিয়া কৰি হিন্দু মুসলিম কৰি আমি এবাৰ বাই ইলেকশন খেলা নাই আমি ডেভেলপমেন্ট আমাৰ মেইন ইস্যু কৰি আমি ইলেকশন খেলিছো আমি আমাৰ ৰাইজক গৈ কৈছো আমাৰ সম্প্ৰদায়ৰ মানুহক গৈ পেলাই আমি কৈছো যে আপোনালোকে যদি আমাৰ সমষ্টি যদি আগবাঢ়ি যাব লাগে আমাৰ এই সম্প্ৰদায়টোৰ যদি আমাৰ মুছলমান সকলৰ যদি আৰ্থ সামাজিক উন্নয়ন হ'ব লাগে তেতিয়া হলে আমি
এবাৰ চৰকাৰৰ পক্ষত থাকিব লাগিব ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া ওচৰলৈ আহিছোঁ ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া আপুনি প্ৰথম আমি যেতিয়া পাঠিত ঘোষণাৰ পাছত প্ৰথম শ্ব' কৰিছিল তেতিয়াই কৈছিল যে মই এবাৰ শিক্ষা আৰু অন্যান্য উন্নয়নৰ কথা কৈছে 4টা ZPC সংখ্যালঘু এলেকাৰ ZPCত কোচিং চেণ্টাৰ খুলিম বুলি প্ৰতিশ্ৰুতি দিছিল আৰু শিক্ষা সম্পৰ্কীয় কেইবাটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিছিল এতিয়া প্ৰাৰ্থী হৈ থাকিলেতো বহুত প্ৰতিশ্ৰুতি দিয়ে জিকি অহাৰ পাছত পাহৰি যায় যে আপুনি কিমান দায়বদ্ধ এতিয়া এই সংখ্যালঘু এলেকাই হওক সংখ্যাগুৰু এলেকাই হওক বিচাৰ নকৰাকৈ শিক্ষা বৰ ডাঙৰ কথা এতিয়া সকলোৱে বুজি পাইছে চাহ জনজাতি এলেকাসমূহো আছে অন্যান্য জাতি জনগোষ্ঠী এলেকা আছে তো আপুনি কোনকেইটা কথা প্ৰায়ৰিটি দিব এতিয়া মই প্ৰথমতে মই পুনৰাই কৈছিলোঁ আপোনালোকৰ হেৰিত মই থাকিম অবজাৰভেশ্যনত মই থাকিম আৰু আপোনালোকক মই 1.5 বছৰত মই কৰি দেখুৱাম মই যেনেকৈ কৈছিলোঁ যে 4টা কম্পিটিটিভ এক্সামিনেশ্যনৰ কোচিং চেণ্টাৰ দুৰ্গম স্থানৰ পৰা বাছৰ সুবিধা আন্তঃগাঁথনি চিকিৎসা গতিকে আমাৰ হাতত সময় আছে এই 1 বছৰত কৰি আমি ৰিপৰ্ট কাৰ্ড দিম আপোনালোকৰ আগত মাননীয় সংবাদ মাধ্যমক মই বাৰম্বাৰ কৈছোঁ মই কি কাম কৰিছোঁ আপোনালোকে মোক অবজাৰভেশ্যনত ৰাখিব ভাল কামখিনি মোক ক'ব আৰু মই যদি বেয়া কামো আছে মোক দেখুৱাই দিব মইতো দ্বিতীয়তে মই সামগ্ৰী সমষ্টি উন্নয়নৰ কাৰণে মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ পৰামৰ্শ বিচাৰিম আমি কংগ্ৰেছ নহয় আমি সদায় আমি কংগ্ৰেছ নহয় আমি গণতন্ত্ৰত সদায় ডিচিপ্লিন মিউচুৱেল ৰেছপেক্ট বিচাৰোঁ আমি কংগ্ৰেছক ব্লেকমেইলিং পাৰ্টি বুলি ক'বলৈ নাযাওঁ এইটো কংগ্ৰেছৰ কেৰেক্টাৰ মইতো বাইদেউগৰাকীক অনুৰোধ জনাম আপোনালোকে এনেকুৱাকৈ আৰু কৈ থাকক আৰু হাৰি থাকক দেই বাইদেউ হাৰি থাকক দেই বাইদেউ আপোনালোক খুব হাৰক আপোনালোকৰ বাবে শুভেচ্ছা আছে দ্বিতীয়তে আপোনালোকৰ সাংসদগৰাকীয়ে যে আপোনালোকৰ সাংসদগৰাকীয়ে অপেনলি মানুহক আপুনি বাইদেউ মোক ক'বলৈ দিয়ক আপোনাক ইমান ইনডেমক্ৰেটিক কিয় ডেমক্ৰেটিক নহয় কিয় আপোনাৰ ডেমক্ৰেটিকলি কথাখিনি শুনক আপুনি ডেমক্ৰেটিকলি কথা নুশুনে নেকি আপোনালোকে কংগ্ৰেছ ব্লেকমেইলিং পাৰ্টি বুলি আপোনালোকে ক'ব পাৰে ব্লেকমেইলিং পাৰ্টিটো আপোনালোক ৰাহুল গান্ধী যে ৰকিবুল হুছেইনে অপেনলি মানুহক চৰ মাৰিবলৈ কয় ৰকিবুল হুছেইনে অপেনলি মানুহক চৰ মাৰিবলৈ কয় নিউজ 18ৰ সাংবাদিক নীলোৎপল বৰাক মাৰ বুলি কংগ্ৰেছ দলৰ মানুহক কৈছে সেইটো কংগ্ৰেছ দলৰ কেৰেক্টাৰ এই নীলোৎপল বৰা নিউজ 18ৰ সাংবাদিকক ৰকিবুল হুছেইনে মানুহ লগাই মাৰাইছে এই ইলেকশ্যনৰ সময়ত মাননীয় পৰাগদা বিধায়কসকলক আৰু মানুহক ওপেনলি কৈছে নিউজত ওলাইছে কানথলিয়া চৰ দিব কংগ্ৰেছৰ বিধায়কৰ আক্ৰমণ কৰিলে বুলি আপুনি সাংবাদিক আক্ৰমণৰ যদি জাস্টিফিকেশ্যন কৰিছে মই আপোনালোকক নিন্দা কৰিছো আৰু অপৰাধীসুলভ মানসিকতা ত্যাগ কৰাৰ কাৰণে অনুৰোধ জনাইছো নাই বিধায়কৰ কাজিয়া আপোনালোকৰ পলিটিচিয়ানৰ কাজিয়া সেই পলিটিচিয়ানৰ কাজিয়া যদি সাংবাদিকক মাৰি পেলাই আপোনালোকে ইলেকশ্যন জিকিম বুলি ভাবিছে মই এই কথাটো অতি কঠোৰ ভাষাৰে নিন্দা কৰিছো আৰু অগণতান্ত্ৰিক চৰিত্ৰ ডিপ্লুৰঞ্জন শৰ্মা মোৰ কংগ্ৰেছৰ প্ৰবক্তা গৰাকীলৈকে মোৰ শুভেচ্ছা আছে আপোনালোক কৈ থাকক হাৰি থাকক বাইদেউ যিমান পাৰে কৈ থাকক ধন্যবাদ হয় আশিষ বৰালী ডাঙৰীয়া হয় ধন্যবাদ জনাইছো ডিপ্লুৰঞ্জন শৰ্মা আশিষ বৰালী ডাঙৰীয়া হয় বাইদেৱে বাৰে বাৰে হিংসা হৈছে সামগ্ৰীত কৈছে মই এটা কথা পৰাগদা ক'ব বিচাৰো কেতিয়া হিংসা হোৱা নাছিল মই যিমান দূৰ জানো আপুনি সেই সমষ্টি হিংসাটো মুজিবুৰ ৰহমানে ক'ব পাৰিব মুজিবুৰ ৰহমানক আমি সুধিম হিংসাটো কি কথা আপোনালোকে যেতিয়াই ৰকিবুল হুছেইন ডাঙৰ এটা ধৰিছে তেতিয়াই হিংসা সামগ্ৰী সমষ্টিত হৈছে আৰু এইবাৰ আমি 5টা সমষ্টিত কিন্তু ইলেকশ্যন হৈছে কিন্তু অকল সামগ্ৰীতহে আপোনালোকে হিংসাৰ ৰিপৰ্ট দিছে কিহৰ কাৰণে কাৰণ এইটো গোটেই আমাৰ হিংসাত্মক কাৰ্য কৰে ৰকিবুল হুছেইন ডাঙৰীয়াই আৰু এইবাৰ যোনখিনি আমাৰ সামগ্ৰী ৰাইজ তেখেতসকল অতিষ্ঠ হৈছে মই 20 দিন 25 দিন তাত থাকি পেলাই একচুৱেলি ডিপ্লুদাৰ কাৰণে মই কেম্পেইনিঙত আছিলোঁ আমাৰ পঞ্চায়তে আমি ঘৰে ঘৰে মানুহৰ ঘৰত গৈছোঁ তেখেতসকলৰ এটাই কথা যে আমি যেতিয়া এটা সময়ত এজিপি কৰিছিলোঁ তেতিয়া আমি যদি এজিপি কৰোঁ আমাৰ টিং খুলি লৈ যায় আৰু আমাৰ পকা ধান কাটি লৈ যায় ৰকিবুল হুছেইন ডাঙৰীয়াৰ কংগ্ৰেছ পাৰ্টিয়ে তাই এনেকুৱা এটা কংগ্ৰেছ পাৰ্টিক তেখেতসকলে সঁচাকৈ কৈছোঁ এবাৰ পৰিত্ৰাণ পাবৰ কাৰণে ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াক 5-10 হাজাৰ নহয় একদম 26 হাজাৰ ভোটত তেখেতসকলে জয়যুক্ত কৰিছে আৰু এটা কথা গৌৰৱেৰে ক'ব পাৰোঁ যে আমাৰ সকলোখিনি বিধায়ক আজি আমাৰ সম্বৰ্ধনাত জনাইছিলে মুখ্যমন্ত্ৰী ডাঙৰে সকলোৱে খালিনতভাৱে গোটেই কামখিনি কৰিব আৰু আপুনি চাওক যোৱাবাৰ আমাৰ যদি সামগ্ৰীটো আমি ডিছকাশ্যনৰ কাৰণে আমি কৰিমগঞ্জ সমষ্টিটো কিন্তু আমি জিকিছোঁ সেইটো আমি ডিছকাশ্যন কৰিব লাগে তাতো আমাৰ 60 to 65 কৰিমগঞ্জ আমি ডিছকাশ্যন কৰিলোঁ কথাটো কৈছোঁ যে এতিয়া উন্নয়ন
আমি বিজেপি পাৰ্টিয়ে উন্নয়ন সকলোৰ কাৰণে কৰোঁ যদি আপুনি আজি নিযুত মইনা আঁচনিখন যোনে পাইছে তাত কিন্তু ধৰ্মৰ কোনো কেটেগৰী নাথাকে আজি যদি অৰুণোদয় ফৰ্মখন আছে আপুনি চাব তাত ধৰ্মৰ কোনো কেটেগৰী নাথাকে যোনসকল পাবলগীয়া মানুহ যোনসকলে পাব লাগে সেইসকলক বিজেপি বহু দিনৰ পৰা আমি যে সংখ্যালঘু এলেকাত ময়ো ঘূৰা পকা কৰি থাকোঁ বা খা খবৰ লৈ থাকোঁ আমাৰো চিনা জনা মানুহৰ লগত যোগাযোগত থাকোঁ মানুহবোৰে এটা কথা কৈ আছিল যে আমাক বোনাছ কণ্টেণ্ট হিচাপে যে গালি গালাজটো কৰি আছে সেইটো নকৰিলে আমাৰ আপত্তি নাইকিয়া এই কথাটো কিন্তু বহু দিনৰ পৰা কৈ আছিল আৰু মই শ্ব'টো বহুদিন কৈছোঁ যে বোনাছ যিটো দি আছে বোনাছটো বন্ধ কৰি দিলে তেওঁলোকৰ মাজত কিছু সংখ্যকে সমৰ্থন দিব এনে এটা ধাৰণা দিয়ে চাইদুল এই সমষ্টিটো ইম্পৰ্টেণ্ট বৰ গুৰুত্বপূৰ্ণ কথা মহিলা সবলীকৰণৰ ৰাজনৈতিকভাৱে সামগ্ৰী আৰম্ভ হৈছিল উষা বৰঠাকুৰ ডাঙৰীয়ানী পৰৱৰ্তী পৰ্যায়ত শিক্ষামন্ত্ৰী হৈছিল তেওঁ দীঘলীয়া সময় প্ৰতিনিধিত্ব কৰিছে দেৱকান্ত বৰুৱা বিষ্ণুপ্ৰসাদ শইকীয়াকে ধৰি একদম শক্তিশালী আছিল কিন্তু শেহতীয়াকৈ যিটো পৰিস্থিতি সংঘটিত হ'ল এটা কথা ঠিক যে এই সমষ্টিটোত ৰাইজে সংখ্যালঘু ৰাইজে বহুত দিনৰ পৰা অভিযোগ কৰিছিল কালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সন্ধিয়া পৰত এটা ভিডিঅ' ৰাতি দেখুৱাইছে 4 এপ্ৰিল তাৰিখটো তেওঁ উল্লেখ কৰিছে যে তেওঁৰ ওপৰত আক্ৰমণ কৰিছিল আৰু কেনেদৰে আক্ৰমণ কৰিছিল বৰ ভয়ংকৰ ভিডিঅ' এই যে নীলোৎপলক আক্ৰমণ কৰিছে আসলে নীলোৎপলক আক্ৰমণ কৰা কথাটো কংগ্ৰেছ জাঙুৰকাই দিছে বিপদটো কি কওকচোন তাৰমানে সামগুৰিৰ এনেকুৱা কিছুমান এলেকা আছে ৰাজনৈতিক শক্তিটোৱে এই আমাৰ মানে ভাষিক সংখ্যাগুৰুসকলৰ খিলঞ্জীয়া ল'ৰা ছোৱালীবোৰ সেই এলেকাটোলৈ যাব পৰাটো নিবিচাৰে কিন্তু আসলে তাৰ মানুহৰ প্ৰব্লেম নাই সমস্যা নাই এই নীলোৎপল যে গ'ল ৰাতি ঘটনাটো হোৱাৰ পাছত এই কথাটোতে তেওঁলোকৰ খং এই পৰিৱেশটো বেয়া তাৰ পাছতো এনেকুৱা হৈছে তাৰ মানুহবোৰে কৈছে নহয় না আপোনালোক আহি থাকিব কিন্তু দেই আমাৰ ইয়াত এনেকুৱা নহয় দুই এটা বেয়া মানুহ আছে সেইটো আৰক্ষীয়ে ব্যৱস্থা ল'ব গতিকে সংখ্যালঘু মানুহ যথেষ্ট চাপত আছিল আৰু অপৰাধীক বিজেপিয়েও কিন্তু কঠোৰ ব্যৱস্থা ল'ব লাগে অপৰাধী যদি সামগ্ৰীত আছে এটা কথা ঠিক যে সামগ্ৰীত ডকাইতো আছে সামগ্ৰীত গড় হত্যাকাৰীও আছে সামগ্ৰীত গৰু স্মাগলাৰো আছে সেইসকলৰ ওপৰত এতিয়াও বিজেপি জিকি অহাৰ পাছতো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এই কথাটোত কিন্তু যদি আপোচ কৰে বিজেপিয়ে তেনেহ'লে জ্ঞানেন বৰ্মন ডাঙৰীয়াই যিটো কথা কৈছে এইটো কথা কওঁতে মই 100% একমত সামগুৰিৰ মানুহে ডকাইতৰ অত্যাচাৰ দেখিছে সামগুৰিত এটা আটাইতকৈ বেছি আজি সোণাপুৰ থানাখনত কেতিয়াবা খবৰ কৰিব যে যোৱা 10 বছৰ 15 বছৰত আটাইতকৈ বেছি গৰু কোন থানা কোন এলেকাৰ মানুহে সৰবাহ কৰাত ধৰিছে সামগুৰি মানে সেইকেইটা কথা কিন্তু বিজেপিয়ে ভোটৰ লালকাত হ'লেও কিন্তু নধৰাকে থাকিলে নহ'ব এইটো কাম কৰিব লাগিব চাইদুল স্যাৰ মই ভাবোঁ টেকিং ভোটাৰ্ছ ফ্ৰম গ্ৰেণ্টেড এই কথাটো আচলতে ক'ৰবাত কংগ্ৰেছে কৈছে যে মাইনৰিটি মানুহে বিজেপিক ভোট নিদিয়ে আমাকে ভোট দিব এই ধৰণৰ ধাৰণা এটা হয়তো তেওঁলোকৰ মাজত বদ্ধমূলভাৱে হৈছে আৰু হোৱাৰ প্ৰেক্ষাপট আছে ধৰক এই যিটো আপুনি অলপ আগতে ক'লে বনাছ হিচাপে গালি গালাজ এই ধৰণৰ যিটো কথা যিটো কমন চাইকি মাইনৰিটি মানুহ কমন চাইকিত আঘাত কৰে পূৰ্ববংগীয় মূলৰ মানুহক প্ৰত্যক্ষভাৱে বিভিন্ন কথা লৈ পেলাই যেনে ধৰক কিছুদিন আগতে বিভিন্ন ঘটনা লৈ পেলাই কথাবিলাক ওলাইছিল ক'ৰবাত সেই কথাবিলাকৰ যিটো কমন চাইকিত যিটো প্ৰভাৱ সেই প্ৰভাৱটো থাকে আৰু সেই প্ৰভাৱটোৰ ফলত প্ৰত্যক্ষভাৱে কংগ্ৰেছকে মুছলমান মানে ভোট দিব ভোটাৰে ভোট দিব এই ধৰণৰ যি ধাৰণা এটা বদ্ধমূলভাৱে বহি গৈছিল সেই ধাৰণাটো ক'ৰবাত এতিয়া ৰিভিউ কৰাৰ সময় আহি পৰিছে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে কি মোৰ মতে কিন্তু সকলোবোৰ এলেকা নহয় মোৰ মতে সংখ্যালঘুসকলৰ মন পৰিৱৰ্তন হৈছে সেইবোৰ সমষ্টিত যিবোৰ সমষ্টিত হিন্দু মুছলমান লগালগিকে আছে হয় যিবোৰ সমষ্টিত নাই ধৰক এতিয়া ধুবুৰীত হয়তো বহু এনেকুৱা এলেকা আছে যিবোৰত দূৰে দূৰে আছে তাৰ সেইটো নহয় মই ভাবোঁ যে কংগ্ৰেছে এটা কথা বুজি পোৱা উচিত যে পলিটিক্স ইজ নেভাৰ ষ্টেটিক এইটো ধৰক 2021 চনত যিটো কাৰণত ভোট দিছিল 24ত যিটো কাৰণত কাৰোবাক ভোট দিছিল 26তো দিব লাগিব বা বাই ইলেকশ্যনতো দিব লাগিব এই ধৰণৰ কথাটো নহয় মই ভাবোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এতিয়া বিজেপিৰ পক্ষত দুটা সমস্যা আহিব পাৰে প্ৰথম কথাটো হ'ল যিয়ে বিজেপিয়ে মাইনৰিটি মানুহৰ সন্মুখত আগবাঢ়ি গৈছে তেওঁলোকক ৰেছপণ্ড কৰিবলৈ মানুহে ভোট দিছে এৰাউণ্ড 41-42% আৰু সেই মানুহখিনিৰ লগত এতিয়া এই তেওঁ বিজেপিয়ে কি ধৰণে কথা বতৰাবিলাক পাতিব কি ধৰণে কথা প্ৰক্ষেপ কৰিব নিক্ষেপ কৰিব সেইবোৰ অলপমান ৰেছপনচিবিলিটি বিজেপি এতিয়া কিন্তু আহি গৈছে এইটো এটা কথা দ্বিতীয় কথাটো যিটো জ্ঞানেন্দ্ৰ বৰ্মনে কৈছে যে এই ধৰণৰ যিটো আইডিঅলজিকেল যিখিনি ভোটাৰ বিজেপিৰ আইডিঅলজিকেল চেঞ্চত ভোট দিয়ে সেই মানুহখিনি হয়তো ক'ৰবাত এটা ৰিভিউ কৰিব বা সেই কথাটো অলপ শংকা সন্দেহত ভুগিব যে বিজেপি মে বি এনাডাৰ এজিপি এই ধৰণৰ কথা এটা ভাবিব পাৰে গতিকে কিন্তু বিজেপিৰ আটাইতকৈ সুবিধাজনক কথাটো হ'ল বিজেপি যে কুইক লাৰ্ণাৰ তেওঁলোকে কথাবিলাক বুজি পায় খুব সোনকালে সেই কথাটো মানে নিজৰ ৰেক্টিফিকেশ্যন কৰে কিন্তু এতিয়া এটা ছেকশ্যনৰ ভোট যিহেতু লাহে লাহে আনিবৰ কাৰণে চেষ্টা কৰা হৈছে বিহাৰত কিছু পৰিমাণে আহিছে সামগুৰিত মেচিভ আহিছে কৰিমগঞ্জত অহা কথাটো আমি আগতে পাতি থৈছোঁ এই যিটো মানুহ লাহে বিজেপিৰ প্ৰতি বিজেপি আগবাঢ়ি যোৱাৰ কাৰণে ভোটটো ট্ৰেঞ্জেকশ্যন হৈছে এইফালে এই যিটো কথা বতৰা হৈছে এইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু মই ভাবোঁ যে ছিকিউৰিটি ট্ৰেঞ্জেকশ্যনেল ভোট
লগত আপোনাৰ এই বিজেপি আগবাঢ়ি যোৱাৰ কাৰণে যিটো এটা ৰেছপন্স কৰিছে এই ৰেছপন্সটো কিন্তু বিজেপিয়ে হয়তো কেনেধৰণে আগবঢ়াই নিব সেইটোৰ ওপৰত এইটো এটা ট্ৰেণ্ড ছেটাৰ হ'ব নে নহ'ব এইটো ষ্টাৰ্ট হ'ব পাৰে কিন্তু আজি মই ট্ৰেণ্ড হৈ গৈছে বুলি নকওঁ কিন্তু কাইলৈ হ'ব নে নহ'ব ডিপেণ্ড কৰিব বিজেপিয়ে গোটেই বিষয়টো অনাগত দিনত ক'ৰবাত যদি এটা উচ্ছেদ হয় এই উচ্ছেদক লৈ পেলাই কি ধৰণে কথা বতৰাখিনি কৰিব উচ্ছেদক বিৰোধিতা কোনে নকৰিব কিন্তু কথাটো কওঁতে এইবাৰ কি কি লেংগুৱেজ ব্যৱহাৰ কৰিব এইজনে কথা বতৰা উচ্ছেদ নকৰা হৈ যাব নেকি উচ্ছেদ নকৰা হৈ যদিও য'ত বেদখল হৈছে 100% উচ্ছেদ হ'ব লাগিব সেইটো এটা নীতি আৰু সেইটো সুপ্ৰিম কোৰ্টে কালি কোনোবা ক'ব পাৰে কোনোবা হাইকোৰ্টে কালি ক'ব পাৰে কিন্তু এই যিবিলাক লেংগুৱেজ পলিটিকেল লেংগুৱেজ ইউজ কৰা সেই লেংগুৱেজটো ক'ৰবাত মাইনৰিটি মানে চাওক বহু সময়ত কিছুমান উচ্ছেদত আচলতে ৰাজনৈতিক নেতা সোমাব নালাগে এইটো এটা প্ৰশাসনিক বিষয় হিচাপে পলিটিচিয়ানে কথা নোকোৱাকে পলিটিচিয়াছ হৈ যায় আৰু ৰাজনীতি কৰা মানুহে আজিকালি খুব প্ৰফেচনেল কথা হৈছে প্ৰতিটো বিষয় প্ৰতিটো দিন ৰাজনীতি নকৰাকৈ থাকিব নোৱাৰা পৰিৱেশ এতিয়া গতিকে তেনেকুৱা পৰ্যায়ত মই ভাবোঁ যে বিজেপিয়ে নেক্সট এনাদাৰ 1.5 বছৰত কি ধৰণে বিহেভ কৰে এই মানুহখিনিক সেই কথাটোত মাইনৰিটি মানুহৰ ভোট দিয়া নিদিয়া কথাটো আহিব লগত মেজৰিটি সংখ্যক মানুহে কিন্তু লক্ষ্য ৰাখিব যে মাইনৰিটি কি ধৰণে ব্যৱহাৰ কৰিছে কথাটো বিষয় ফুকন ডাঙৰীয়া গতিকে এইটো এটা আমি সামগ্ৰিক কেন্দ্ৰিক ৰাজনীতিৰ পৰা ওলাই আহিছোঁ অসম কেন্দ্ৰিক বিষয়লৈ আহিছোঁ এতিয়া সংখ্যালঘু ভোটৰ মুহূৰ্ত আপোনালোকে একেবাৰে যদি নীতি আদৰ্শৰ জলাঞ্জলি দিয়ে আৰু যদি একেবাৰে অপৰাধীকো কংগ্ৰেছৰ নিচিনা সুৰক্ষা দিবলৈ আৰম্ভ কৰে তেতিয়াও কথাটো বেয়া হ'ব দুটা কথা হ'ব লাগিব যে ধৰ্মীয় কোনো ধৰণৰ ঘৃণা থাকিব নালাগিব আপুনি আমাৰ হয় ধৰ্মীয় ঘৃণা থাকিব নালাগিব কিন্তু আমাৰ দেশৰ আইন মতে এতিয়া কিছুমান কথা হৈছে যে আমি কৈ থাকোঁ আগ্ৰাসন এতিয়া গুৱাহাটীত ধৰক আপোনাৰ প্লাম্বিঙকে ধৰি কিবা কিবি ধৰি বহু ছেক্টৰ সংখ্যালঘু ল'ৰাসকল আহিছে তেওঁলোকে কাম কৰিছে এতিয়া যদি থলুৱা ল'ৰা ছোৱালীবোৰ নাহে তেওঁলোকক মই হিংসা কৰি ঘৃণা কৰি থকাৰ কোনো অৰ্থ থাকিব নোৱাৰে কিছুমান কথা আছে তেওঁলোকে কামটো কৰিছে শিকিছে মেলিছে বা কিছুমান কৰিছে এতিয়া পৰীক্ষা দিছে পঢ়া শুনা কৰিছে আৰু তেওঁলোকে মেডিকেল কলেজত বেছিকৈ চিট লৈছে মই এতিয়া ঘৃণা বা হিংসা কৰি থাকিলে নহ'ব কিন্তু সেইটো কথাত মই এটা কথা ঠিক যে ভাৰতীয় নাগৰিক হিচাপে তেওঁ যোগ্যতা প্ৰমাণ কৰি যিমানখিনি কাম কৰিছে বা যোগ্যতাৰে তেওঁ যিমানখিনি চৰকাৰৰ পৰা পাব পাৰে সেয়া বিজেপি চৰকাৰ হ'লে যোনেই চৰকাৰ নহওক তেওঁলোকে পোৱা উচিত আৰু সেইটো কথাক লৈ ৰাজনীতি হোৱা উচিত নহয় বিষয় ফুকন ডাঙৰীয়া চব কোনো নিৰ্দিষ্ট ধৰ্মীয় লোকৰ প্ৰতি আমাৰ কোনো ঘৃণা কোনো ঈৰ্ষা কোনো ধৰণৰ বেয়া ভাৱ নাই বৰঞ্চ আমি সৰ্বধৰ্ম সমভাৱ এই কথাটো বিশ্বাস কৰোঁ আমাৰ যিটো প্ৰিন্সিপল যি ধৰণৰ ধাৰণাৰে যি ধৰণৰ কাৰ্য আমি কৰি আহিছোঁ যোৱা মই 21 চনৰ পাছৰ কথাখিনি কওঁ 21 চনৰ পাছৰ পৰা যিটো ধাৰাত আমি ৰাজনীতি কৰি আহিছোঁ এই ধাৰাত ৰাজনীতি কৰোঁতে অসমৰ সংখ্যালঘু লোকৰ আমাৰ প্ৰতি আস্থা আৰু বিশ্বাস বৃদ্ধি পাইছে আমি যদি ৰাতিটোৰ ভিতৰত সলনি হৈ আকৌ নতুন ৰাজনীতি আৰম্ভ কৰোঁ তেতিয়াহ'লে মানুহৰো আমাৰ ওপৰত সন্দেহ হ'ব আমি যেনেদৰে ৰাজনীতি কৰিছোঁ আমাৰ সকলো আজি আপোনাক আদিত্য পৰাগমণি আদিত্য বুলি ক'লে মানুহৰ মাজত এটা ধাৰণা আছে যে আপুনি কেনেকুৱা ধৰণৰ সাংবাদিক আপোনাৰ সততাৰ ওপৰত মানুহৰ বিশ্বাস আছে আপোনাৰ প্ৰতি মানুহৰ মৰম আছে ঠিক তেনেকৈ বিজেপিৰ প্ৰতি মানুহৰ যিটো ধাৰণা সেই ধাৰণাটো সৃষ্টি হৈছে বিজেপিৰ দীঘলীয়া দিনৰ কাম কাজৰ ওপৰত নিৰ্ভৰ কৰি বিশেষকৈ 21 চনৰ পাছৰ যি আমাৰ কাম কাজ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ নীতি ড্ৰাগছৰ বিৰুদ্ধে আমাৰ অভিযান আমাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান আমি যিবিলাক আঁচনি লৈছোঁ দ্ৰুত উন্নয়নৰ যিবিলাক আঁচনি লৈছোঁ এই আঁচনিবিলাকত ক'তো ধৰ্মীয় চিন্তা চৰ্চা নাই ক'তো অৰুণোদয় ফৰ্মখন পূৰাওঁতে আপুনি আপোনাৰ ধৰ্ম কি লিখিব নালাগে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ যেতিয়া আপুনি ল'ব তেতিয়া আপোনাৰ ধৰ্ম উল্লেখ কৰিব নালাগে ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আপুনি ধৰ্ম উল্লেখ কৰিব নালাগে সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষভাৱে প্ৰশাসনক আগবঢ়াই লৈ যোৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য গতিকে আমি যেনেদৰে ৰাজনীতি কৰি আহিছোঁ ঠিক একেটা ধাৰাত আমি ৰাজনীতি কৰি যাম আৰু একেটা ধাৰাত কৰি যোৱা ৰাজনীতিত অসমৰ সংখ্যাগুৰু ধৰ্মীয়ভাৱে বিভিন্ন ধৰ্মৰ লোকৰ আমাৰ ওপৰত আস্থা আৰু বিশ্বাস বৃদ্ধি পাইছে মই এটা কথা আপোনাক উনুকিয়াব খোজো মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ কোৱা কথা কিছু মিছ ইণ্টাৰপ্ৰেট কৰা হৈছে তেখেতে কৈছে যে মই মিয়া লোকৰ ভোট মই দেৰিকৈ বিচাৰিম যেতিয়া তেওঁলোকে বাল্য বিবাহ বিৰোধিতা কৰিব যেতিয়া তেওঁলোকে বহু বিবাহ বিৰোধিতা কৰিব যেতিয়া তেওঁলোকে সংখ্যালঘু ছাত্ৰী সংখ্যালঘু মহিলাৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিব তেতিয়া আমি সংখ্যালঘু ভোটবিলাক বিচাৰিম যদি এইবিলাক নকৰে তেতিয়াহ'লে আমাক ভোট দিব নালাগে
এই কথাটোৱে কিন্তু সংখ্যালঘু লোকৰ উন্নয়ন আৰু তেওঁলোকৰ বিকাশৰ ধাৰাটোক ত্বৰান্বিত কৰিব খুজিছে কেতিয়াও কোৱা নাই যে যিসকল লোকে ধৰ্মনিৰপেক্ষতা বিশ্বাস কৰে সাম্প্ৰদায়িকতা পৰা দূৰত থাকে আৰু উন্নয়ন বিচাৰে সেইসকল সংখ্যালঘু লোকৰ ভোট নালাগে বুলি কেতিয়াও কোৱা নাই কংগ্ৰেছ দলৰ সদস্যসকলে মুখ্যমন্ত্ৰী মহোদয়ৰ কথাখিনি কিছু উলুটাভাৱে বুজাব খুজিছে আমি এবাৰ মিটিঙত যাওঁতেও আমি স্পষ্টকৈ কৈছোঁ মই এখন মিটিঙত গৈছিলোঁ বাৰ্মা নগৰ আছিলে খুব সম্ভৱ নাই হাজাৰতকৈ অধিক সংখ্যালঘু লোকে উপস্থিত আছিল তাত আধাতকৈ বেছি লোক আছিল মহিলা মই তাত স্পষ্টকৈ ভাষণত কৈছিলোঁ যে আমাক সেইসকল আমি সেইটো বিৰোধিতা কৰোঁ যিসকল সংখ্যালঘু লোকে বহু বিবাহ বিচাৰে কাৰণ মোৰ কন্যাগৰাকী আপোনাৰ কন্যাগৰাকী বিয়া হৈ যোৱাৰ পাছতো তেওঁৰ স্বামীয়ে আৰু এগৰাকী বিয়া পতাটো আমি নিবিচাৰোঁ এইটো এটা আমাৰ ব্যক্তিগতভাৱে এইটো কথা বাল্য বিবাহ আমি নিবিচাৰোঁ 13 বছৰ বয়সত আমি কাৰোবাৰ বিয়া হোৱাটো নিবিচাৰোঁ কাৰণ তেওঁৰ জীৱনটো ধ্বংস হ'ব তেওঁ পঢ়াটো বিচাৰোঁ কাৰোবাৰ এগৰাকী পত্নীয়ে হঠাৎ আৰু এগৰাকী পত্নী তেওঁৰ ঘৰলৈ অহাটো আমি বিৰোধিতা কৰোঁ তেওঁলোকৰ সংসাৰত আইনগতভাৱে যিয়ে নাথাকক এই কথাখিনি কৈ তেওঁলোকক যেতিয়া কৈছিলোঁ মুকলিকৈ কৈছিলোঁ যে এইখিনি কথাত আপোনালোকে সহমত প্ৰকাশ কৰিব লাগে আৰু তেতিয়া হাত চাপৰি পৰিছিল সেই লাগিলে পুৰুষেই হওক মহিলাই হওক আৰু তেওঁলোকে বুজি পাইছিল আমি কৰা প্ৰত্যেকটো কাম ধৰ্মীয় সংখ্যালঘু লোকৰ উন্নয়নৰ বাবে কৰিছোঁ আৰু আমি কৰা এনেকুৱাবিলাক কাম ৰকিবুল হুছেইনৰ দৰে ব্যক্তিসকলে বিৰোধিতা কৰিছিল গতিকে ৰাইজে উন্নয়নৰ স্বাৰ্থত আৰু বিশেষকৈ সংখ্যালঘু ৰাইজে তেওঁলোকৰ নিজৰ বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত শিক্ষাৰ স্বাৰ্থত তেওঁলোকৰ ভোটটো তেওঁলোকৰ সমৰ্থন ভাৰতীয় জনতা পাৰ্টি আৰু মুখ্যমন্ত্ৰীৰ প্ৰতি থকা সমৰ্থন তেওঁলোকে আগবঢ়াইছিল এই নিৰ্বাচনে আহি থকা দিনৰ বাবে এটা বাট মুকলি কৰিলে যে তেওঁলোকক সদায় ভোট বেংকৰ দৰে ব্যৱহাৰ কৰি থকা কংগ্ৰেছ দলে এতিয়া তেওঁলোকে সংখ্যালঘুৰ প্ৰতি দৃষ্টিভংগী সলনি কৰিব লাগিব এতিয়া কংগ্ৰেছ দলে যদি ভৱিষ্যতেও কেতিয়াবা সংখ্যালঘু লোকৰ সমৰ্থন বিচাৰিব খোজে তেতিয়া সংখ্যালঘু লোকক স্থূল সাম্প্ৰদায়িক কথা কোৱাতকৈ তেওঁলোকৰ বিকাশ আৰু উন্নয়নৰ কথা ক'ব লাগিব শিক্ষাৰ কথা ক'ব লাগিব তেওঁলোকৰ অৰ্থনৈতিক বিকাশৰ কথা ক'ব লাগিব এই কথাখিনি নোপোৱাৰ বাবে কংগ্ৰেছ দলক ভাৰতীয় নাগৰিক হিচাপে যি অধিকাৰ আছে সেই অধিকাৰলৈ জীয়াই থাকিব পৰা বিষয়টো সকলোৱে পোৱা উচিত সেইটো যদি দিব বিচাৰে আমি চাবলগীয়া হয় হয় তেওঁলোকে এই কথাটো নোপোৱাৰ লগে লগে সংখ্যালঘু লোক কংগ্ৰেছ দলৰ ওচৰৰ পৰা আৰু বেছিকৈ আমাৰ ফালে আহিব কাৰণ বক্তব্যত যিয়ে নহওক কাৰ্যত আপোনালোকে দেখিছে আমাৰ ধৰ্ম নিৰপেক্ষতাৰ বাবে আজি অসমৰ প্ৰায় বহুকেইখন সংখ্যালঘু অঞ্চলত ছাত্ৰী কলেজ ছোৱালীৰ কলেজ আমি স্থাপন কৰিছোঁ সংখ্যালঘু লোকৰ মাজত শিক্ষাৰ প্ৰসাৰ কৰিছোঁ তেওঁলোকৰ মাজত অধিক সন্তান জন্ম দিয়া প্ৰৱণতা যাতে হ্ৰাস পায় তাক আমি যত্ন কৰিছোঁ আমি সকলো ফালৰ পৰা তেওঁলোকৰ স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে যত্ন কৰিছোঁ সংখ্যালঘু সংখ্যাগুৰু সকলো লোকক কিন্তু এয়া আপোনালোকে 26 কেনেকৈ নিয়ে দিব পাৰে নোৱাৰে থাকে নে নাথাকে চাবলগীয়া হ'ব কংগ্ৰেছে ৰিকভাৰ কৰে নেকি ৰূপা কলিতা ডাঙৰীয়ানী তাকেতো বহুসকলে বহু সময় ক'লে মই ক'বলৈ পোৱা নাই ভালকৈ কথাখিনি ক'বলৈ নাপালে মোৰ কথাখিনিওতো বুজি নাপাব আৰু মই কওঁতে প্লিজ মাজত নক'ব কাৰণ মোৰ কথাখিনি তেতিয়া আগটো হেৰাই যায় তেখেতলোকৰ কথাখিনি শুনিবলৈ খুব ভাল লগা আৰু ভাল লগাৰ মতে যদি কাম কৰে আমিতো খুবেই ভাল পাম আমিও বিচাৰোঁ যে তেখেতলোকে মৰমেৰে মৰমযুক্ত কথা বতৰা তেখেতলোকে উন্নয়নৰ কাম কাজবোৰক মানে আগবাঢ়ি যাওক কিন্তু এই যে তেওঁলোকে দুমুখীয়া এটা ৰূপ ধৰি এই সংখ্যালঘু লোকসকলক যে তুচ্ছ তাচ্ছিল্য কৰি হিন্দুৰ তুষ্টিকৰণ কৰিবলৈ খোজে তেওঁলোকে যে কয় 20% 80% এয়া মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে নিজে কয় যে মুছলমান লোকসকলে আমাৰ হিন্দুসকলৰ মংগলসূত্ৰ কাঢ়ি লৈ যাব আমাৰ ছোৱালী কাঢ়ি লৈ যাব এই কথাবোৰ কৈ যে হিন্দুসকলৰ পৰা ভোট বিচাৰে তাৰ বিপৰীতে আকৌ মুছলমান লোকসকলক এনেকুৱা ধৰণৰ কথা কৰে কিন্তু আমি এটা কথা ভালকৈ উপলব্ধি কৰোঁ যে তেখেতলোকে মুছলমান লোকসকলক মানে হিন্দুৰ ভোট পাবৰ কাৰণে ওপৰে ওপৰে গালি পাৰে কিন্তু ভিতৰি চাটগাঁঠটো কিন্তু তেওঁলোকে ঠিকেই ৰাখে কাৰণ মেহবুবা মুফতিৰ লগত জম্মু কাশ্মীৰত 4.5 বছৰ তেখেতলোকে একেলগে কৰিছিলে তাৰপিছত বদৰুদ্দিন আজমলৰ লগতো তেওঁলোকৰ কি সম্পৰ্ক সেয়া আমি ভালকৈ জানো দ্বিতীয়খন ৰাজ্যসভাৰ আসন তেখেতলোকে কেনেদৰে লাভ কৰিছে কাৰ ভোটেদি সেয়াও আমি জানো আজিৰ তাৰিখত এটা কথা উল্লেখযোগ্য যে সামগুৰিত আপুনি 9 জনকৈ নিৰ্দলীয় ব্যক্তি উঠিছে আম আদমি পাৰ্টি উঠিছে কিন্তু মোস্ট ইণ্টাৰেষ্টিং যে AIDF কিন্তু তাত প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে তাৰ উপৰিও বদৰুদ্দিন আজমলে কিন্তু কৈছে যে তানজিল মোৰ ভতিজা ল'ৰা হয় সেইকাৰণে মই তাত প্ৰাৰ্থী দি মই হৰুৱাব বিচৰা নাই
কিন্তু আপুনি এটা কথা চাওক সঁচাকৈ বদৰুদ্দিন আজমলে তানজিলক মানে হৰুৱাবৰ বাবে নে জিকাবৰ বাবে প্ৰাৰ্থী নিদিলে আজি যদি AIDF তাত প্ৰাৰ্থী দিলেহেঁতেন তেতিয়াহ'লে যিসকল লোকে আজিৰ তাৰিখত ৰকিবুল হুছেইন ডাঙৰীয়াক বেয়া পায় বা কংগ্ৰেছক বেয়া পায় সেই সকলৰ এটা অংশ নিশ্চয় আপোনাৰ AIDFলৈ গ'লহেঁতেন তেতিয়া কিন্তু বিজেপিৰ জয়ীটোত অলপ প্ৰব্লেম হ'লহেঁতেন গতিকে তাৰ কাৰণে মই মোৰ এনালাইচিছটো কৰিছোঁ আপোনালোকে মাজত নক'ব মোক আপোনালোকে কৈ থাকোঁতে মই নাই কোৱা ন আপুনি আপোনাৰ কথাটো কৈ যাওক আপুনি আপোনাৰ কথাটো কওক শুনা মোৰ কথাখিনি মই তাকে কৈ আছোঁ এতিয়া আমি বিচাৰিম যে তেখেতলোকে যে ডাবল গেম এটা খেলি আছে যে এফালে মুছলমানক ওপৰেদি বেয়াকৈ কথা বতৰা কৈ হিন্দুসকলৰ ভোটটো লাভ কৰিবলৈ চেষ্টা কৰে আৰু ভিতৰি কামবোৰ কিন্তু তেওঁলোকে বেলেগ ধৰণৰ কৰে আমি সেইটো বিচৰা নাই আমি বিচাৰিছোঁ বিজেপিয়ে এটা চিধা যিটো জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াই ক'লে যে তেখেতে আইডিঅলজিকেল ৰোলটো প্লে কৰিব নে কোনটো ৰোল প্লে কৰিব তেওঁলোকক হিন্দুৰ ভোটো লাগে মুছলমানৰ যদি ভোট লাগে তেতিয়াহ'লে কেৱল তেওঁলোকে উন্নয়নৰ ধাৰাইদি যাওক মাইনৰিটি লোকসকলৰ মনত আঘাত হোৱাকৈ যিকোনো কথা ইলেকশ্যনৰ সময়ত কৈ কংগ্ৰেছক তুষ্টিকৰণৰ কথা কৈ বদনাম দিব নালাগে এইডোখৰতে মই দ্বিতীয় এটা কথা ক'ব বিচাৰিছোঁ যে গড়ৰ ক্ষেত্ৰত যিটো প্ৰসংগ আহিলে পৰাগমণি দা মই এটা কথা কৈছোঁ বিজেপি যোৱা 10টা বছৰত আপোনাৰ এই 9টা বছৰত আহিছে তাৰ আগত ধৰক AGP আহিছে কিন্তু দীৰ্ঘকালীন সময় এটা কংগ্ৰেছৰ শাসনত আছিল কিন্তু এই যিমানবিলাক অভয়াৰণ্য বা কিবা কিবি এইবোৰতো কংগ্ৰেছেই আপোনাক ধৰক ডিক্লেয়াৰ কৰা বা কংগ্ৰেছেই নেতা কৰা গতিকে এইটো কথা বুজাব নালাগে এইটো কথাও আপুনি মানে এনেকুৱা ব্যাখ্যা কৰা উল্টা চাওক এটা ঘটনা চাওক যে আপুনি এইটো কথা শুনি লওক PR টিমে দিয়া ডাটা সদায় সত্য বুলি ভাবি আপোনালোকৰ স্প'ক্সপাৰ্চনে কথা কয় অসমত অভয়াৰণ্য আৰু যি বন্যপ্ৰাণী সংৰক্ষিত অভয়াৰণ্য এয়া ব্ৰিটিছে বহু কষ্ট কৰি কাজিৰঙা 1901 চনত কৰিছে কংগ্ৰেছৰ চৰকাৰ নাছিল অসমত ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট কৰিছে আৰু অসমত ৱাইল্ড লাইফ চেংচুৰীসমূহ কৰিছে আৰু ৰিজাৰ্ভ ফৰেষ্ট কৰিছে আমাৰ এই কাষতে থকা গড়ভঙা ৰিজাৰ্ভ ফৰেষ্ট আমচাং ৰিজাৰ্ভ ফৰেষ্টকে ধৰি চব ব্ৰিটিছে কৰি থৈ গৈছে আপোনাৰ PR টিমে দিয়া কণ্টেণ্ট নক'ব PR কণ্টেণ্ট নক'ব এইটোৱে কথা লজিকেলি যদি কথা কয় লজিকেলি বক্তব্য ৰাখিব মই লজিকেলি কথা কৈছোঁ এইখিনি কথা আজি যিহেতুকে তথ্য মই লৈ অহা নাই মই আপোনাৰ আগত নকওঁ দ্বিতীয়তে এটা কথা ক'লে তেখেতলোকৰ মানে নতুন বিধায়ক মহোদয়ে ক'লে যে সাংবাদিকৰ ওপৰত কংগ্ৰেছে আক্ৰমণ কৰিছে কিন্তু ইয়াত এটা মই তথ্য দিব বিচাৰিছোঁ এইখন এজাহাৰ আছে মোৰ হাতত বাবুল শইকীয়া ডাঙৰীয়াই যোনখন এজাহাৰ দিছে ইয়াত কোনো ধৰণৰ কংগ্ৰেছ শব্দ ইয়াত নাই বাবুল শইকীয়া এজাহাৰ দিয়া নাই এইটো এটা আচৰিত কথা নীলোৎপল বৰা ডাঙৰীয়াই এজাহাৰ দিছে নীলোৎপল বৰা ডাঙৰীয়া এজাহাৰৰ ওপৰত কথা বাবুল আপোনালোকে যদি নাজানে এনেই কিয় কথাটো কয় আপোনালোকে নাজানা কথা কিয় কয় শুনক আপুনি এইটো কথা নাজানে ৰূপা কলিতা ডাঙৰীয়া আপুনি গম নাপায় মোৰ পৰা বুজি লওক এটা ঘটনা হৈছে চামগুৰি বাজিয়া গাঁও এলেকাৰ পৰা অলপ দূৰত বৰমাৰ ওচৰত এটা টুকুৰা ঠাইত হৈছে য'ত তানজিল হুছেইনে নমিনেশ্যন দিয়াৰ দিনা সেইদিনাখন এজন বিজেপি কৰ্মী মৰিছে এটা ঘটনা হৈছে জোনান জিতু গোস্বামী আৰু সুৰেশ বৰা গাড়ীলৈ ব্লেংক ফায়াৰ কৰা বুলি কোৱা হৈছে মাগুৰ মাৰি তাত মৰি পুথি খাইটি এলেকাত সেইদিনা নীলোৎপল বৰাক আক্ৰমণ কৰিছে দুইখন বেলেগ বেলেগ এলেকাৰ ঘটনা দুইটা ঘটনাৰ লগত সম্পৰ্ক নাই আৰু বাবুল বৰাই নীলোৎপলৰ এজাহাৰ দিয়া বুলি যদি অসমৰ ৰাইজক আপুনি বিভ্ৰান্ত কৰিব বিচাৰিছে তেনেহ'লে এইটো আপোনালোকৰ চৰম মিথ্যাচাৰ আকৌ এবাৰ গৰিহণা দিছোঁ অন ৰেকৰ্ড গৰিহণা দিছোঁ আপোনাৰ প্ৰথমতে নিজৰ ফেক্ট চেক কৰক বিধায়কে কোৱাটো বাদ দিয়ক বিধায়কে কোৱাটো আপুনি বাদ দিয়ক সাংবাদিকৰ আক্ৰমণ কৰা হোৱা নাই বৰমা আপুনি বাবুল বৰা ঘটনাটোত এটা বেলেগ ঘটনা হৈছে নাজানা কথা কিছুমান কিয় কৈ থাকে নাজানা কথা কিছুমান কংগ্ৰেছৰ ডাঙৰ সমস্যা হৈছে কংগ্ৰেছৰ প্ৰতিনিধিসকলে নাজানা কথাসমূহ এনেধৰণে কথাটো কয় নীলোৎপল বৰা সেনান যেতিয়া মাৰধৰ কৰি আছে সেনান নীলোৎপল বৰাই 4জন চকুৰ সন্মুখত থকা কংগ্ৰেছ নেতাৰ নাম চিঞৰি কৈছে নীলোৎপল বৰাই 4জন কংগ্ৰেছ নেতাৰ নাম চিঞৰি কৈছে যে সহায় কৰিবলৈ কৈছে মই নাজানো নেকি আমিও বিচাৰো আমি নাজানো অপৰাধীকৰণ ঘটনা নাজানো নেকি ব্যৱস্থা লওক নাজানো নেকি মানে প্ৰত্যেকজন বিজেপিও তাত অপৰাধী তুষ্টিকৰণ কৰিলে নহ'ব অপৰাধী তাত অপৰাধী বিজেপি মুঠতে তাৰ ওপৰত ব্যৱস্থা